ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ঘৰত ভালদৰে পঢ়ি আছা। আজি তোমালোকৰ পাঠ্যপুথিত থকা 4 নম্বৰ পাঠ মেৰী ৰাজস্থান যাত্ৰা এই পাঠটোৰ বিষয়ে অলপ আলোচনা কৰিম। এই পাঠটোৰ বিষয়ে আলোচনা কৰাৰ আগতে ইয়াৰে আনুষংগিকভাৱে অলপ দিয়া আছে 33 পেজত, সেইখিনি অলপ উলিয়াই লোৱা, সেইখিনি আলোচনা কৰি লওঁ। ৰণথম্বৰ ৰাষ্ট্ৰীয় উদ্যান অৰ সৰিস্কা টাইগাৰ ৰিজাৰ্ভ, এইটোৰ বিষয়ে অলপ চাই লওঁ। কাক কয়? राजस्थान में स्थिर रणथंभौर राष्ट्रीय उद्यान देश के बेहतरीन बाघ संरक्षण क्षेत्र में से एक है। কৈছে ৰাজস্থানত স্থিত বা ৰাজস্থানত থকা এখন ঠাই, যি ঠাইখনৰ নাম আছিল ৰণথম্বৰ ৰাষ্ট্ৰীয় উদ্যান। কৈছে সেই ৰণথম্বৰ ৰাষ্ট্ৰীয় উদ্যানটো দেশৰ ভিতৰতেই সবতকৈ বেছি বাঘ সংৰক্ষণ কৰা এটা क्षेत्र है। 1981 ईंग में इसी राष्ट्रीय उद्यान का दर्जा मिला। और कैसे 1981 इंग्राजी सनत हेई ठाईखनक राष्ट्रीय उद्यान हिसाबे परिगणित करा होइसे। इस उद्यान में जानवरों के अलावा पक्षियों की लगभग 264 प्रजातियां देखी जा सकती है। কৈছে সেই ৰাষ্ট্ৰীয় উদ্যানটোত বিভিন্ন ধৰণৰ জানৱাৰ या জন্তুৰ উপৰিও বিভিন্ন ধৰণৰ পশু পক্ষীও দেখিবলৈ পোৱা যায়। তাতে প্ৰায় 264টি প্ৰজাতিৰ চৰাই বা পক্ষী দেখিবলৈ পোৱা যায়। राजस्थान का दूसरा राष्ट्रीय उद्यान है सरिस्का टाइगर रिजर्व। और राजस्थानत स्थित द्वितीय नम्बर उद्यानটো হৈছে सरिस्का टाइगर रिजर्व। 1955 ईंग में इसे एक अभयारण्य घोषित किया गया था और 1955 চনত সেইটোক সৰিস্কা টাইগাৰ ৰিজাৰ্ভ যিটো আছিল সেইটোক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। और 1979 ईंग में इसे प्रोजेक्ट टाइगर के अंतर्गत टाइगर रिजर्व बनाया गया था। और 1979 চনত এটুক प्रोजेक्ट टाइगर क्षेत्र हिसाबे বা प्रोजेक्ट टाइगरर क्षेत्र हिसाबे रिजर्व हिसाबे परिगणित करा হৈছিল। तार पिছত আছে पुष्कर मेला। अजमेर से लगभग 11 किलोमीटर की दूरी पर स्थित एक प्रसिद्ध तीर्थ स्थल है पुष्कर। কৈছে पुष्कर এটা प्रसिद्ध तीर्थस्थल है, तीर्थ ठाई है, जितो अजमेरर পৰা प्राय 11 किलोमीटर दूरत अवस्थित हो আছে। यहाँ पर कार्तिक पूर्णिमा को मेला लगता है, जिसमें बड़ी संख्या में देशी विदेशी पर्यटक भी आते हैं। কৈছে ইয়াতে कार्तिक पूर्णिमार दिनाखन এটা ডাঙৰ মেলা হয়, য'ত দেশ আৰু দেশৰ বাহিৰৰ বিদেশী পৰ্যটকবিলাকো বহুত পৰ্যটক আহে চাবৰ কাৰণে বা তীৰ্থযাত্ৰা কৰিবৰ কাৰণে আহে। ऊँटों का व्यापार ही यहाँ का मुख्य आकर्षण है। কৈছে ऊँटर व्यापार किना बेका बिका ইয়াতে হয়। কৈছে ऊँटर व्यापारটো এই ঠাইটোৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত কৰা হয়। मीलों दूर से ऊँट व्यापारी अपने पशुओं के साथ पुष्कर आते हैं। কৈছে बहुत किलोमीटर दूৰৰ পৰা যিবিলাক ऊँटर व्यापारी আছে সেইবিলাক এই पुष्करत व्यापारी अपने पशुओं के साथ নিজৰ
পশুবিলাক লৈ বা উটবিলাক লৈ এই পুষ্কৰত আহে কিনা বা বিকাৰ কাৰণে 25,000 से भी अधिक ऊँटों का व्यापार यहाँ पर होता है আৰু ইয়াতে প্ৰায় 25,000তকৈ বেছি উটৰ বেপাৰ বা বাণিজ্য বা बेचा किना হয় यह संभवत संसार भर में ऊँटों का सबसे बड़ा मेला है কৈছে এইটো চাগে সম্ভৱ যে পৃথিৱীৰ ভিতৰতেই সবতকৈ ডাঙৰ বজাৰ হয় য'ত উট কিনা আৰু বিকা হয় তো এইটো আছিল ৰণথম্বৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সৰিস্কা টাইগাৰ ৰিজাৰ্ভ আৰু পুষ্কৰ মেলাৰ বিষয়ে তো ইয়াৰ পিছতে মূল পাঠ আৰম্ভ হ'ব ইয়াৰ মূল পাঠটো হ'ল মেৰী ৰাজস্থান যাত্ৰা কৈছে মোৰ ৰাজস্থান যাত্ৰা মানে ছোৱালী এজনীয়ে ৰাজস্থান যাত্ৰা কৰিবলৈ গৈছিল সেই ৰাজস্থান যাত্ৰাটোৰ বিষয়ে ধুনীয়াকৈ লিখিছে যে ৰাজস্থানটো যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল এইটো প্ৰথমতে আৰম্ভ হৈছিল এই পাঠটো প্ৰথম আৰম্ভ হৈছিল যে নিকিতা নামৰ এজনী ছোৱালী আছে আৰু তাইৰ দেউতাই ৰাতিপুৱা উঠি আখবাৰ বা বাতৰি কাকত পঢ়ি আছিল আৰু সেই বাতৰি কাকতত দেখিছিল যে এজনী স্কুলৰ ছোৱালীয়ে মুম্বাই যাত্ৰা কৰিছিল সেই মুম্বাই যাত্ৰাৰ বিষয়ে ধুনীয়াকৈ লিখা আছিল তো দেউতাকে নিজৰ ছোৱালী নিকিতাকো কৈছিল যে তুমি যে ৰাজস্থান যাত্ৰা কৰিছিলা তোমাৰ সেই ৰাজস্থান যাত্ৰাটো কেনেকুৱা গ'ল সেইটো বিষয়ে তুমিও লিখিব পাৰা তুমি যদি লিখা তেনেহলে এনেকুৱাকে পেপাৰত বা বাতৰি কাকতত প্ৰকাশ পাব তেতিয়া নিকিতাই কৈছিল যে মই যদি লিখো তেনেহলে বাতৰি কাকতত প্ৰকাশ পাব নেকি তেতিয়া কৈছে দেউতাই কৈছিল প্ৰকাশ পাব মই নিজে গৈ বাতৰি কাকতত দি থৈ আহিম তো সেইটো শুনি নিকিতাই বহুত আনন্দিত হৈছিল আৰু আনন্দ মনেৰে নিজৰ যিটো ৰাজস্থান যাত্ৰা বা ৰাজস্থান যাত্ৰা আছিল সেইটোৰ বিষয়ে ধুনীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছিল এতিয়া তোমালোকে মূল পাঠটো চোৱা देखो बेटी आज के अखबार में एक स्कूली बच्ची ने अपनी मुंबई यात्रा के अनुभवों को व्यक्त करते हुए एक सुंदर लेख लिखा देवताई কৈছিল ছোৱালী বা মোৰ শুন যি বুলি কয় আৰু চোৱা আজি আখবাৰ বা বাতৰি কাকতত এজনী স্কুলৰ ছোৱালীয়ে কিমান ধুনীয়াকৈ তেওঁৰ মুম্বাই যাত্ৰা বা মুম্বাই যাত্ৰাৰ যেটো অনুভৱ আছিল এটো কেনেকুৱাকৈ কি সুন্দৰকৈ ব্যক্ত কৰিছে বা এটা লেখ লিখিছে पिताजी ने अखबार का पन्ना दिखाते हुए निकिता से कहा আৰু হেইটো কয়ে দেউতাকে সেই মুম্বাই যাত্ৰাৰ বিষয়ে লিখা আছিল হেইটো ধুনীয়াকৈ দেখুৱাইছিল যে সোৱা এনেকুৱাকৈ লিখিছে तार पिছত बेटी तुम भी अपनी पिछली राजस्थान यात्रा के बारे में एक छोटा सा लेख तैयार कर सकती हो কৈছে তুমিও কি কৰিব পাৰা তুমি যে ৰাজস্থান যাত্ৰা কৰিছিলা তাৰ বিষয়েও তুমি ধুনীয়াকৈ সৰু এটা লেখ বা পত্ৰ লিখিব পাৰা क्यों नहीं पिताजी लेकिन क्या मेरा लेख भी अखबार में प्रकाशित हो जाएगा কৈছে কিয় নহয় মই লিখিব পাৰিম নহয় কিন্তু মই লিখিলে জানো আখবাৰ বা বাতৰি কাকতত প্ৰকাশ পাব जिज्ञासा भरी नजरों से निकिता ने पिताजी की ओर देखा আৰু হেইটো কয়ে যেন খুদিবলগীয়া কথা আৰু আছে তো তেনেকুৱাকে চাই আছিল দেউতাকৰ ফালে যে হেইটো লিখিলে বাতৰিত প্ৰকাশ পাব নে নাই अवश्य प्रकाशित हो जाएगा बेटी কৈছে নিশ্চয় প্ৰকাশ পাব तुम लिखो तो सही তুমি আগতে লিখা তো
तुम्हारा लेख मैं स्वयं अखबार के दफ्तर में देकर आऊँगा। তুমি লিখিলে তুমি যেটো পত্ৰ লিখিবা বা কাহিনী লিখিবা সেইটো মই নিজে গৈ যেটো অফিস আছে বা কাৰ্যালয় আছে বাতৰি কাকতৰ তাতে গৈ মই নিজে দি থৈ আহিম। अखबार में अपना लेख प्रकाशित होने का कल्पना से ही निकिता की आंखें चमक उठी और वो अपनी पिछली राजस्थान यात्रा की यादों में खो गई। আৰু ই ভাবিলে যদি মই লিখো তেনেহলে লিখাৰ পিছত মোৰ লেখটো যদি বাতৰি কাকতত প্ৰকাশ হয় তেনেহলে কিমান ধুনীয়া হ'ব সেইটো ভাবিয়ে ইয়াৰ বহুত ভাল লাগিল আৰু সেই ৰাজস্থান যাত্ৰাৰ বিষয়ে ই ভাবিবলৈ ধৰিলে। निकिता अपनी राजस्थान यात्रा के अनुभवों का एक आलेख तैयार करने लगी। আৰু তেনেকুৱাকৈ নিকিতা নিজৰ ৰাজস্থান যাত্ৰাৰ বিষয়ে এটা আলেখ বা পত্ৰ লিখিবলৈ ধৰিলে। তাৰপিছত আহিল মেৰী ৰাজস্থান যাত্ৰা। নিকিতাৰ ৰাজস্থান যাত্ৰা কেনেকুৱাকৈ আৰম্ভ হৈছিল কি হৈছিল সেইটো বিষয়ে কোৱা হ'ব এতিয়া। राजस्थान घूमने की चाहत मेरे मन में बचपन से ही थी। निकिताই কৈছে राजस्थान ঘূৰাৰ কাৰণে মোৰ মনৰ হেঁপাহ বহুত আগৰ পৰাই বা সৰুৰে পৰা আছিল। क्योंकि राजस्थान की सांस्कृतिक परंपरा, ऐतिहासिक किले, रेगिस्तान, भोजन तथा विभिन्न उत्सव आदि के बारे में सुनती आई थी। কিয়নো ৰাজস্থানৰ সংস্কৃতি পৰম্পৰা ঐতিহাসিক যিবিলাক বস্তু সেইবিলাক আৰু ৰেগিস্তান বা মৰুভূমি তাৰপিছত খোৱা আৰু তাৰ বাহিৰেও বিভিন্ন উৎসৱৰ বিষয়ে ই সৰুৰে পৰা শুনি আহিছে। इसलिए राजस्थान घूमने की इच्छा और भी प्रबल हो गई थी। সেইকাৰণে राजस्थान ঘূৰাৰ কাৰণে ইচ্ছাটো আৰু বেছি বাঢ়ি গৈছিল। पिताजी ने जब हमें बताया कि इस बार सर्दी की छुट्टियों में हम राजस्थान घूमने जा रहे हैं तो मेरा मन खुशी से झूम उठा। আৰু যেতিয়া পিতাজী বা দেউতাই কৈছিল যে এইবাৰ ঠাণ্ডাৰ সময়ত আমি ৰাজস্থান ঘূৰিবলৈ যাম সেই কথাটো শুনি নিকিতাৰ মনটো বহুত আনন্দিত হৈ উঠিছিল, আনন্দত উৎফুল্লিত হৈ উঠিছিল। राजस्थान यात्रा के मेरे अनुभवों को आप सबके साथ बांटते हुए मुझे बड़ी खुशी हो रही है। আৰু राजस्थान যাত্ৰা যেটো কৰিছো তাৰ পৰা যেটো অনুভৱ হৈছিল সেই অনুভৱটো আপোনালোকৰ আগত দাঙি ধৰি মই বহুত আনন্দ পাইছো বা পাই আছো। माँ, पिताजी, मेरा छोटा भाई अर्णव और मैं हमने अपनी गुवाहाटी से नई दिल्ली तक की यात्रा राजधानी एक्सप्रेस से की। কৈছে মা, দেউতা আৰু মোৰ সৰু ভাইটি অৰ্ণৱ আৰু মই আমি সবে মিলি গুৱাহাটীৰ পৰা দিল্লীলৈকে যেটো যাত্ৰা হৈছিল গুৱাহাটীৰ পৰা দিল্লীলৈকে আমি ৰাজধানী এক্সপ্ৰেছত বা ৰাজধানী এক্সপ্ৰেছ যেটো ট্ৰেইন আছে रेल আছে হেইটোত আমি গৈছিলো। राजस्थान की हमारी पहली मंजिल थी राज्य की राजधानी जयपुर। কৈছে যে ৰাজস্থানৰ প্ৰথম আমাৰ স্থানটো বা প্ৰথম উদ্দেশ্যটো আছিল লক্ষ্যস্থান আছিল राज्यर राजधानी जयपुर। हेतु चुआ नई दिल्ली से जयपुर तक की यात्रा भी हमने रेलगाड़ी से ही तय की। কৈছে नई दिल्लीर পৰা আমি জয়পুৰলৈ গৈছিলো সেই যাত্ৰাটো আমি रेलगाड़ीर হৈতেই গৈছিলো। लगभग 5 घंटे की इस यात्रा में मैं राजस्थान के राजपूत योद्धाओं और यहाँ की वीरांगनाओं की साहसिक कहानियों में खो गई थी। আৰু কৈছে लगभग प्राय 5 घंटार हे যাত্ৰা আছিল আৰু সেই 5 ঘণ্টাৰ যাত্ৰাৰ সময়ত মই ৰাজস্থানৰ যিবিলাক ৰাজপুত আছিল সেইবিলাকৰ যুদ্ধৰ বিষয়ে আৰু তাতে যিবিলাক বীৰাংগনা আছিল সেই সাহসী বীৰাংগনাৰ কাহিনীতে মই মগ্ন হৈ গৈছিলো। कब जयपुर
পহুঁচ গয়ে মুझे तो पता भी नहीं चला আৰু কেনেকুৱাকৈ কেতিয়া জয়পুৰ গৈ আমি পালোঁ সেইটো মই গমকে নাপালোঁ ৰাত हो चुकी थी আৰু সেইখিনি সময়ত ৰাতি হৈ গৈছিল जनवरी का महीना था আৰু সেইটো সময় জানুৱাৰীৰ মাহ আছিল हमारे यहाँ की तुलना में ठंडा कुछ अधिक ही लग रही थी কৈছে আমাৰ ইয়াৰ তুলনাত তাতে অলপ ঠাণ্ডাটো অলপ বেছিয়ে লাগি আছিল গতিকে এইখিনিলৈকে তোমালোকক আজি পঢ়ালো ইয়াৰ পিছৰ ভিডিঅ'ত পঢ়াম अगली सुबह हम सभी जयपुर घूमने निकले यार পৰা